ৰাজীৱ শদিয়াবিহীন বহাগ এইবাৰ বিহুৰ মঞ্চত নাথাকিব ৰাজীৱ শদিয়া দৰ্শকে শুনিবলৈ নাপাব জাতিক জাগ্ৰত কৰা গীত বিহুৰ মঞ্চত কোনে গাব জাতিক জগোৱা গীত সোমবাৰৰ পৰা আৰম্ভ হৈছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু লগে লগে ঠায়ে ঠায়ে আৰম্ভ হৈছে মঞ্চ বিহু এই মঞ্চ বিহু বুলি কোৱাৰ লগে লগেই চকুৰ আগত ভাহি উঠে গায়ক গায়িকাৰ সংগীতানুষ্ঠান জনপ্ৰিয় শিল্পীৰ গীতৰ তালে তালে দৰ্শকে আনন্দ উলাহেৰে নাচে মঞ্চ বিহুত বিভিন্ন শিল্পীৰ বিভিন্ন গীতে দৃষ্টি আকৰ্ষণ কৰে দৰ্শকৰ পিছে এইবাৰ বহাগ বিহুৰ মঞ্চত নাথাকিব এগৰাকী শিল্পী যাৰ গীতে যোৱা সময়ছোৱাত উজ্জীৱিত কৰি ৰাখিছিল বিহু মঞ্চ যাৰ গীতে জাতিটোক জাগ্ৰত কৰিছিল সজাগ কৰিছিল যাৰ গীতত আছিল প্ৰবল জাতীয়তাবাদ জাতি মাটিৰ বাবেই তেওঁ গাই গ'ল গীত সেইগৰাকী শিল্পী হ'ল ৰাজীৱ শদিয়া ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ উল্লেখ্য যোৱা ভোগালী বিহুৰ উৰুকাৰ নিশা ফিলোবাৰীৰ ৰসবাৰী পৰ্যটন মেলাত গীত পৰিৱেশন কৰি থাকোঁতে হঠাৎ অসুস্থ হৈ পৰে ৰাজীৱ শদিয়া লগে লগে শিল্পীগৰাকীক ওচৰৰ চিকিৎসালয় এখনলৈ নিয়া হয় পাছত তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ নিয়া হয় যদিও তাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে হৃদৰোগত আক্ৰান্ত হৈ শিল্পীগৰাকীৰ মৃত্যু হ'ল বুলি চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰে ইয়াৰ লগে লগে সমাপ্ত হয় জাতি মাটি ভেটিৰ বাবে গীত গাই অহা এটা বলিষ্ঠ কণ্ঠ ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি বয় শোকৰ বন্যা ৰজাঘৰে তেওঁৰ মৃত্যুত কোনো গুৰুত্ব নিদিলেও জনতাই দিয়া শিল্পীগৰাকীক উচিত সন্মান আৰু শ্ৰদ্ধাঞ্জলি ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতে যেন অসমীয়াই লাভ কৰিছিল এক নতুন প্ৰেৰণা আৰু শক্তি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যেন প্ৰাণ পাই উঠিছিল প্ৰবল জাতীয়তাবাদ ৰাজ্যজুৰি উৰিছিল জাতীয়তাবাদৰ এখন পতাকা যোৱা ৯ ফেব্ৰুৱাৰীত জনতাৰ শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ১২৯খন গাঁও আৰু বিভিন্ন দল সংগঠন একেলগ হৈ শদিয়াৰ গেলাপুখুৰীৰ টুপচিঙা গাঁৱৰ এখন বৃহৎ পথাৰত অনুষ্ঠিত কৰা হয় এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান য'ত ৰাইজৰ সমাগম আছিল অভূতপূৰ্ব ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ আদ্যশ্ৰাদ্ধৰ পাছত ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত হৈছিল লক্ষাধিক লোকৰ সমাগম উক্ত দৃশ্যবোৰেই প্ৰমাণ কৰিছিল ৰাজীৱ শদিয়া যে জনতাৰ অন্তৰে অন্তৰে সোমাই আছে জনতাৰ শিল্পী ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা হেৰাই যোৱা ৩ মাহ হ'ল তাৰ পাছতো ৰাজীৱ শদিয়াৰ গীত বাজি আছে জনতাৰ হৃদয়ে হৃদয়ে পিছে এইবাৰ বিহুৰ মঞ্চত ৰাজীৱ শদিয়া নাথাকিব বিগত বছৰলৈকে বিহুৰ মঞ্চত নিজৰ গীতেৰে সকলোৰে মন প্ৰাণ পুলকিত কৰি ৰাখিছিল ৰাজীৱ শদিয়াই ৰাজীৱ শদিয়াবিহীন বহাগ বিহুৰ বাবে এইবাৰ বিহুৰ মঞ্চত দৰ্শকে শুনিবলৈ নাপাব জাতিক জগোৱা জাতি মাটি ভেটিৰ বাবে গোৱা গীতবোৰ কিন্তু ৰাজীৱ শদিয়া নাথাকিলেও তেওঁৰ গীতবোৰ কোনো শিল্পী গায়কে বিহু মঞ্চত পৰিৱেশন কৰি জনতাৰ শিল্পীগৰাকীক সন্মান দিব নোৱাৰিনে এই কথা বাৰু কোনো শিল্পী গায়কে চিন্তা কৰিছেনে কাৰণ সকলোৰে কামনা জনতাৰ অন্তৰে অন্তৰে থাকক ৰাজীৱ শদিয়া তেওঁৰ গীতে সদায় জগাই তোলক অসমীয়া জাতিক নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট